কথাটো হ'ল কি সবলকে আচৰিত পালোঁ মানে সবলকে দুখৰ কথা তাতে হ'লে খং উঠিছে কিন্তু দুখ বেছি হৈছে যে আমাৰ অসমৰ জন্ম হোৱা যিকেইজন আজি দেখিলোঁ য়ং উকিল তেওঁলোকে জন্মৰ পৰা বোলে জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছে ইমান প্ৰেছাৰাইজ কৰিছে উইটনেছকেইজনক মই বস্তুটো এনেকুৱা লাগিছে যেন এওঁলোকে কিবা হত্যা কৰিছে নেকি মানে এওঁলোকৰ বস্তুটো ইমান ক্ৰছ কৰিছে নেকি যিটো আমি হিন্দী চিনেমাত আমি চিনেমাতহে দেখোঁ এইটো চিনেমা নহয় নে এখন জুবিন গাৰ্গৰ হত্যাৰ কথাই চলি আছে তেওঁলোকে উইটনেছ দিব আহিছে যিটো বস্তু তেওঁলোকে ভাবিছে মনেদি ভাবিছে আৰু আমি কিখিনি কথা কৈ আছে তেওঁলোকে যিখিনি এভিডেন্স সেইটো ভিডিঅ' এভিডেন্স দেখি পেলাই কথা কৈছে না প্ৰতিটো বস্তু তেওঁলোকে বনাই কথা কৈছে নেকি ন' ওৱান ইজ মেকিং এ ষ্টৰি কিন্তু দুখ লগা কথা হ'ল কি আমাৰ এই অসমত থাকি অসমীয়া উকিলকেইজনে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ ইমান যে চেষ্টা কৰি আছে আৰু আমাৰ উইটনেছবিলাক ইমান ক্ৰছকৈ ইমান হেঁচি কথাখিনি সুধি আছে চ' ডেটটো মানে মোৰ কাৰণে এটা ছাৰপ্ৰাইজিং কথা বৰ দুখ লগা কথা আৰু ছেকেণ্ড কথা হ'ল কি আজি তেওঁলোকে কি যেতিয়া ওলাই আহিছে নিজে মনেদি আহিছেতো নে এওঁলোককতো এচাইডে ধৰি বান্ধি অনা নাই নে কোনোজন আমাৰ উইটনেছখিনিতো কাকো ধৰি বান্ধি অনা নাই তেওঁলোকে মনেদি আহিছে কিয় কাৰণে চব এভৰিবডিৰ মনত এটা ছাছপেক্ট ডেফিনেটলি সোমাইছে আৰু ছাছপেক্ট মানে কি এভিডেন্সখিনি ইমান ষ্ট্ৰং চবে দেখা পাইছে কাৰণ অপেন চিনেমা এখন যে এইটো এটা ষড়যন্ত্ৰ যে হৈছে 100% ষড়যন্ত্ৰ চ' সেইটো বস্তুকে তহঁতে ইমানকৈ চেপি কিন্তু মই এটা কথা কওঁ দেই কিমান চেপিবি 390+ উইটনেছ আছেতো কেইজনক চেপি পেলাই কেইজনৰ মুখৰ পৰা চোৱা তাৰ মাজত 2-3জন মানুহখিনিতো আৰু আমিতো উইটনেছ দিটো আমাৰ হেবিট নাই ন যে প্ৰেক্টিছ কৰি আহিছোঁ উইটনেছ স্কুলত পঢ়ি আহিছোঁ চ' তেওঁলোকে ভুল কেতিয়াবা ইমান ষ্ট্ৰংলি সুধি দিলে মানুহৰ মুখৰ পৰা 2-3টা ভুল প্ৰশ্ন উত্তৰ ওলাব পাৰে কিন্তু ডেট ডাজেণ্ট মেক ইট 390 তহঁতে কনভিন্স কৰিব পাৰিবি চ' সেইটো ভাবাটোৱে ভুল কাৰণ প্ৰথম কথা ঈশ্বৰ পুত্ৰৰ হত্যাকাৰী শাস্তি খাবই ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা মই আজি আৰু এটা কথা কওঁ আজিতো এই উকিল যিমানখিনি আছে যিখিনি আমাৰ জুবিনৰ হত্যাকাৰী বচাই আছে হত্যাকাৰী আপোনালোকৰ মিডিয়াক কৈছোঁ আজি মই প্ৰথমবাৰ কওঁ গোটেই মিডিয়াখিনিক কৈছোঁ আপোনালোকৰ বহুত হাত দীঘল আপোনালোকৰ ৰাস্তা থাকে বস্তু বিচাৰা এজনে হ'ব যোনে হোল চিষ্টেমটোক ফাইনেন্স কৰি আছে এতিয়া মোৰ কথা হ'ল কি সেই ফাইনেন্স এটা জেগাৰ পৰা হৈ আছে কিন্তু সেই ফাইনেন্সটো যদি আপোনালোকে বিচাৰি ওলাই দিয়ে এই ষড়যন্ত্ৰ কৰা তাতে মাষ্টাৰ মাইণ্ডটো ওলাই যাব কিন্তু ষ্ট্ৰেইট কথা মই আজি ক'লোঁ ইমান দিনে কোৱা নাই বিকজ চিয়ক আজি মই কিয় ক'লোঁ আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ যোৱাকালি অহা নাই আজি যদি শ্যাম কানুৰ এগেইনষ্টে কিবা এটা প্ৰশ্ন হৈছে অমৃত পভাৰ বা শেখৰৰ উকিলজনে কিয় আহি তাতে মাজত সোমাইছে তাৰমানে গোটেইকেইটা এটা টীম হৈ আছে তাৰমানে ইটছ এ টীম ৱৰ্ক তেওঁলোকে এটা টীম বনাই পেলাই কাম কৰি আছে আৰু গোটেই টীমখিনিতো এনেই কাম কৰি থকা নাই ছামৱান হেজ টু ডু দ্য ফাইনেন্স পাৰ্ট আৰু গোটেই ফাইনেন্স পাৰ্টটো মোৰ বিবেকে মই ভাবোঁ এটা পকেটৰ পৰা আহি আছে কিন্তু সেই পকেটটো আপোনালোকক আকৌ কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ হাত দীঘল আপোনালোকৰ বহুত ৰাস্তা আছে সেই পকেটটো ওলাওক কোনে এই গোটেই হোল চিষ্টেমটো জুবিনৰ এগেইনষ্ট চিষ্টেমটোক ফাইনেন্স কৰি আছে সেই পকেটটোৱে মই ক'ম ইজ ওৱান অফ দ্য মাষ্টাৰ মাইণ্ড অফ কিলিং জুবিন গাৰ্গ চ' সেইটো ওলাওক তাতে গোটেই গুৰি গোষ্ঠী তাতে ওলাই যাব আৰু সেনেকে প্ৰেছাৰাইজ কৰি পেলাই নাভাবিব যে জুবিন গাৰ্গৰ হত্যাকাৰী বাচিব পাৰিব এইটো বেয়া কথা দুখ লগা কথা এটা সেই আজি তাকে মই ক'লোঁ সেই দেৱৰাজ চাহুৱেতো এওঁক ইমানখিনি যেনেকৈ প্ৰশ্ন সুধিছে চ' ডেটছ নট দ্য ৱে মানে যেনেকুৱাখিনি প্ৰশ্ন কৰি মানে তেওঁলোকক দাবী ধমকি যিটো মানে প্ৰেছাৰাইজ কৰিছে চ' সেইটো প্ৰেছাৰাইজ কৰাটো ভাল কথা নহয় মই তাকে কওঁ তেওঁলোকেতো মই সেইকাৰণে কৈছোঁ তেওঁলোকে বোলে জন্মৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছে তো আজি তহঁতে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কাৰণে ইমান প্ৰেছাৰ দিছ উইটনেছগৰাকীক যেনেকুৱা কৰিছ যেন উইটনেছগৰাকীয়ে হত্যাকাৰী নেকি চ' এইচব বস্তু মই কওঁ কেইজনক পাৰিব 390+ আছেতো কেইজনক পাৰিব সেইজন নোৱাৰে আৰু মানুহখিনি ইয়াতে সত্য ক'ব আহিছে ইয়াতে কোনো ষ্টৰি ক'ব অহা নাই আৰু এটা কথা আহিছে তাতে আৰু এটা প্ৰশ্ন ওলাইছিল যে আপুনি কিবা কি মিডিয়াৰ ফ'কাছ পাবৰ কাৰণে কৰা নেকি এই মানুহবোৰ কান্দি ভাত নাখাই মিডিয়া ফ'কাছ পাবৰ কাৰণে কোৰ্টত আহিছে ন আজি তিয়কৰ পৰা